12:55 যিটো ভূমিকম্প জোকাৰণি গ'ল সেই ভূমিকম্প জোকাৰণিত হয়তো আপোনালোকে সকলোৱে সাৰ পাইছে নে মই নাজানো ৰাইজসকল, কিন্তু বহুত ভয়ানক ভূমিকম্পৰ জোকাৰণি গৈছে। গতিকে ময়ো সাৰ পালোঁ, ঘৰৰ পৰিয়ালখিনিও সাৰ পালে বাৰু। আপোনালোকৰ তাতে ক'ৰবাত কিবা ক্ষতি হৈছে নেকি জনাবচোন। আমাৰ ইয়াতে এনেকৈ বিশেষকৈ ক্ষতি হোৱা নাই বাৰু, কিন্তু ইমান ডাঙৰ জোকাৰণি গৈছে যে মানে সকলোৱে আচৰিত পাইছোঁ। কেনেকুৱা ইমান ডাঙৰ ঘটনা এটা হ'ব যেন লাগিছে, কিন্তু বেয়া লাগিছে আৰু ভয়ো লাগিছে। অকণমান আগতে আগজাননী এটা পাইছোঁ বাৰু, বহুত কুকুৰবোৰে বহুত চিঞৰি আছিল। সিহঁতি চিঞৰি থকাৰ কাৰণে মই বোলে সাৰ পালোঁ। সাৰ পায়েই লগে লগে ভূমিকম্পটোৰ মানে আভাস পালোঁ, ইমান জোকাৰিছে। গতিকে লগে লগে মই বাহিৰত উঠি গ'লোঁ। উঠি গৈ আহিয়ে মই ভিডিঅ' এটা বনালোঁ যে মানে ৰাইজকবাসীক সোধোঁ যে আপোনালোকৰ তাতে কিবা ক্ষতি হৈছে নেকি জনাবচোন। আমাৰ ইয়াতে বাৰু বিশেষ ক্ষতি এনেকৈ হোৱা গম পোৱা নাই এতিয়ালৈকে, মৰ্ণিংহে গম পাম আৰু।